গুয়াহাটির নিখোঁজ শিক্ষিকা ভাবনা শর্মাকে উদ্ধার। শিলংয়ের পোলো টাওয়ার হোটেলের নিচে তাকে উদ্ধার করা হয়েছে। ইতিমধ্যেই পুলিশ এবং ভাবনার পরিবার শিলংয়ে উপস্থিত। বর্তমানে সুস্থ অবস্থায় রয়েছেন ভাবনা শর্মা। উল্লেখ্য, শুক্রবার থেকে নিখোঁজ ছিলেন ভাবনা। অপহরণ নাকি অন্য কিছু, ইতিমধ্যেই তার তদন্ত শুরু করেছে মহানগর পুলিশ। নিখোঁজ শিক্ষিকা ভাবনা শর্মাকে ইতিমধ্যেই উদ্ধার করা হয়েছে। শিলং থেকে উদ্ধার করা হয়েছে ভাবনা শর্মাকে। শিলংয়ের পোলো টাওয়ার হোটেলের নিচে তাকে উদ্ধার করা হয়। ইতিমধ্যেই পুলিশ এবং ভাবনার পরিবার সেখানে উপস্থিত হয়েছে এবং বর্তমানে সুস্থ অবস্থায় রয়েছে ভাবনা শর্মা, এমনটাই খবর। শুক্রবার থেকে নিখোঁজ ছিলেন তিনি। অপহরণ নাকি অন্য কিছু, ইতিমধ্যেই তদন্ত শুরু করেছে পুলিশ। গুয়াহাটির নিখোঁজ শিক্ষিকা ভাবনা শর্মাকে উদ্ধার। শিলংয়ের পোলো টাওয়ার হোটেলের নিচ থেকে তাকে উদ্ধার করা হয়। তবে অপহরণের ঘটনা নাকি অন্য কিছু তা এখনো স্পষ্ট নয়। ইতিমধ্যে ঘটনার তদন্ত শুরু করেছে পুলিশ। শিলংয়ের পোলো টাওয়ারের কাছ থেকে উদ্ধার করা হয় ভাবনা শর্মাকে। সুস্থ রয়েছেন তিনি। তবে এই ঘটনার নেপথ্যে কি কারণ, অপহরণ করা হয়েছে নাকি অন্য কোনো কারণ রয়েছে, তিনি নিজে থেকে সেখানে গিয়েছেন, এখনো পর্যন্ত কিন্তু সেই বিষয়ে ধোঁয়াশা রয়েছে। কার্যত গোটা বিষয়টা খতিয়ে দেখছে পুলিশ। শুক্রবার থেকে নিখোঁজ ছিলেন তিনি। অবশেষে তাকে উদ্ধার করা হয়েছে। শিলংয়ের পোলো টাওয়ার হোটেলের কাছ থেকে তাকে উদ্ধার করেছে পুলিশ। প্রতিনিধি রাকিবুল রহমান আমার সঙ্গে রয়েছে ফোন লাইনে। রাকিবুল, শুক্রবার থেকে নিখোঁজ ছিলেন ভাবনা শর্মা, তাকে অবশেষে শিলংয়ের পোলো টাওয়ারের কাছ থেকে উদ্ধার করা হয়েছে। কি আপডেট পাচ্ছ এই ঘটনার নেপথ্যে? কি অপহরণ নাকি তিনি নিজে থেকেই গিয়েছিলেন? হয়, চাওক, কালি দিনটোত এটা চাঞ্চল্যকৰ ঘটনা আৰু চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছিল যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা এগৰাকী শিক্ষয়িত্ৰী অপহৰণ হোৱা বুলি প্ৰথমে খবৰটো পোহৰলৈ আহিছিল। পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী চকীত জালুকবাৰী স্থিত যি ডিচিপি কাৰ্যালয়ত এখন এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। জোৰদাৰ তদন্ত হৈছিল। কাৰণ যিগৰাকী যুৱতী শিক্ষয়িত্ৰী আছিল, তেওঁ আজাৰাস্থিত এখন ব্যক্তিগত স্কুলৰ শিক্ষয়িত্ৰী আছিল বুলি তেখেতৰ পৰিয়ালৰ লোকে জনাইছিল আৰু তেখেতে সেই শিক্ষানুষ্ঠানখনত কৰ্মৰত আছিল আৰু 28 মাৰ্চত তেখেতে তাৰ পৰা পদত্যাগ কৰিছিল আৰু তাৰ পাছতে তেখেতে চাকৰি ত্যাগ কৰাৰ পাছতে তেখেতে যি অৱশিষ্ট তেওঁ পাব লগা দৰমহা, সেই দৰমহা আনিবৰ কাৰণে ঘৰৰ পৰা বুলি ওলাই গৈছিল। প্ৰথমে তেখেতে যি ওলাই যোৱাৰ পাছতে মাতৃক কেইটামান মেছেজ দিছিল, য'ত তেখেতে উল্লেখ কৰিছিল যে মই বিপদত আছো, আই এম ইন ডেঞ্জাৰ, মোক তেওঁলোকে লৈ যাব বা মোৰ পইচা পাতি কাঢ়ি লৈছে ইত্যাদি বিভিন্ন ধৰণৰ মেছেজ দিছিল আৰু ইয়াকে লৈ চিন্তিত হৈ পৰিছিল যুৱতী শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়াল। আৰু পৰৱৰ্তী সময়ত তদন্ত আৰম্ভ হৈছিল আৰু সমগ্ৰ এই ঘটনা আচলতে উবেৰ চালক বা উবেৰ যিগৰাকী ড্ৰাইভাৰ, সেই ড্ৰাইভাৰে অপহৰণ কৰা বুলি এক খবৰ বিয়পি পৰিছিল আৰু পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষীৰ উচ্চস্তৰীয় যিসকল বিষয়া আছিল, সেই বিষয়াসকলৰ নেতৃত্বত তদন্ত চলি আছিল আৰু উৰে নিশা তদন্ত চলিল। উবেৰ যি তেওঁ বুক কৰিছিল বা তেওঁ যিসমূহ মোবাইলৰ এপ ব্যৱহাৰ কৰিছিল, সমগ্ৰ এই অনুসন্ধান কৰাৰ পাছত আজি পুৱা এটা খবৰ লাভ কৰা হ'ল যে যুৱতীগৰাকী যি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলংস্থিত যি প'ল' ইন হোটেলৰ সন্মুখত তেখেতক কান্দি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু তেখেতৰ মাতৃলৈ, যুৱতী শিক্ষয়িত্ৰীগৰাকীয়ে মাতৃলৈ ফোনযোগে জনাইছে তেওঁ তাত আছে। আৰু ইয়াৰ পাছতে জালুকবাৰী আৰক্ষীৰ এটা উচ্চস্তৰীয় দল আৰু পৰিয়ালৰ লোক শ্বিলঙলৈ ৰাওনা হৈছে যুৱতীগৰাকীক আনিবৰ কাৰণে। এইখিনিতে আমি ৱেষ্ট গুৱাহাটী যি পশ্চিম গুৱাহাটীৰ ডিচিপি বলিন দেউৰী, তেখেতৰ সৈতে আমি কথা বতৰা কৰিছিলোঁ আৰু তেখেতৰ কথা বতৰাত তেখেতে NKTV প্লাছৰ সন্মুখত জনাইছিল যে এই সমগ্ৰ ঘটনা আচলতে তেওঁলোকক পাজুল কৰা হৈছে, এক কনফিউজনৰ মাজত তেওঁলোক আছে, দুধুৰ মুধুৰত আছে আৰক্ষী। কাৰণ পৰিয়ালৰ লোকে যিটো সাক্ষ্য দিছে, যুৱতীগৰাকীয়ে কৈছে যে তেওঁ যোৱা সময়ত তেওঁ বিপদত পৰিছে বা তেখেত এটা সমস্যাত পৰিছে বা তেখেতক মাৰি পেলাব ইত্যাদি কোৱাৰ পাছত এই যি মেছেজৰ কথা কৈছে, আচলতে পৰিয়ালৰ লোকক যুৱতীগৰাকী যি তথ্য আগবঢ়াইছে সেই তথ্য ইতিমধ্যে মিছা বুলি প্ৰমাণিত হৈছে। কাৰণ যুৱতীগৰাকী প্ৰথমে কেব বুক কৰিছিল, যদিও কেব কেনচেল কৰিছিল আৰু পৰৱৰ্তী সময়ত তেখেতে এখন ৰেপিড' বাইক বুক কৰিছিল। ৰেপিড' বাইকখন তেখেতে ঘৰৰ পৰা তেতেলীয়াৰ পৰা জালুকবাৰীস্থিত যি গুৱাহাটী বিশ্ববিদ্যালয়লৈকে তেওঁ বুক কৰিছিল। কিন্তু ৰেপিড' যিগৰাকী চালক, সেই চালকগৰাকীক তেখেতে জালুকবাৰীস্থিত ইঞ্জিনিয়াৰিং কলেজৰ পইণ্টত তেখেতে নমাই দিবলৈ কৈছিল আৰু এই নমাই দিয়াৰ পাছতে ৰেপিড' চালকজনে তেখেতক নমাই আৰু গুচি গৈছিল। এই সমগ্ৰ তথ্য ৰেপিড' চালকজনক জেৰা কৰাৰ পাছত পোহৰলৈ আহিছে। তাৰ পাছত যুৱতীগৰাকীয়ে জালুকবাৰীস্থিত এটা
ষ্টেট বেংকৰ ATMৰ পৰা 7,000 টকা উইথড্ৰ কৰিছে। 7,000 টকা উইথড্ৰ কৰাৰ পাছত তেখেতে আন কিছু সা সামগ্ৰী ক্ৰয় কৰিছিল, য'ত তেখেতে 70 টকা পেমেণ্ট কৰিছে বুলি আৰক্ষীৰ হাতত তথ্য আহি পৰিছে। আৰু পৰৱৰ্তী সময়ত তেখেত মহানগৰৰ দিশৰ ফালে তেখেতে ৰাওনা হৈছিল। আৰু শুক্ৰেশ্বৰ যি মন্দিৰ, শুক্ৰেশ্বৰৰ সমীপৰ পৰা তেখেতৰ ফোনটো অফ হৈ আছে আৰু সেই লোকেশ্যন সেই ঠাইখিনিয়ে দেখুওৱা গৈছে। ইতিমধ্যে আৰক্ষীৰ এটা সন্দেহ হৈছে যে এই সমগ্ৰ ঘটনাত অন্য কোনো বিশেষ দিশ জড়িত হৈ আছে। একেবারে অন্য কোনো র্যাকেট এর মধ্যে জড়িত কিনা সেদিকেও কিন্তু পুলিশের তদন্ত চলছে, আমাদের নজর থাকবে। আপাতত ধন্যবাদ রাকিবুল। প্রতিনিধি রাকিবুল রহমান আমার সঙ্গে ছিলেন ফোন লাইনে।